আমাৰ কোকৰাঝাৰ জিলাত টোটেল আমাৰ 3096 গৰাকী আমাৰ CM ট্ৰিপুলেৰ আমাৰ উদ্যমী আছে আৰু এই উদ্যমীসকলৰ আজি 650 গৰাকীক 650 গৰাকীক আমি আজি ট্ৰেইনিং আজিৰ পৰা আমাৰ ট্ৰেইনিং আৰম্ভ হ'ব আৰু আমাৰ এই ট্ৰেইনিং কাৰ্যসূচীত ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ লগতে আমাৰ বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজে অংশগ্ৰহণ কৰিছে আৰু আমি আশা ৰাখিছোঁ যে বিভিন্ন ডিপাৰ্টমেণ্টৰ সমল ব্যক্তিসকল থাকিব। আমি আশা ৰাখিছোঁ যে আমাৰ এই যি উদ্যমীসকল আছে এই উদ্যমীসকলে আমাৰ এই জিলাখনৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে উন্নয়নৰ ক্ষেত্ৰত CM ট্ৰিপুলেৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে আমাৰ উন্নয়নৰ ক্ষেত্ৰত জিলাখনক আগবঢ়াই লৈ যাব আৰু বিভিন্ন ক্ষেত্ৰত তেখেতসকলে ইতিমধ্যেই ব্যৱসায় আৰম্ভ কৰিছে আৰু এই ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত এক্সপেনশ্যনৰ ক্ষেত্ৰত আমাৰ আন বিভাগবিলাকৰ পৰা যি ছাপোৰ্ট লাগে বা আমাৰ যি আৰু পৰৱৰ্তী আমাৰ যি আৰ্থিক অনুদানৰ প্ৰয়োজন আছে বিভিন্ন আমাৰ লোনৰ ব্যৱস্থা আছে PMFME আছে বা মুদ্ৰা লোন আছে PMMY আছে বিভিন্ন ধৰণৰ লোন আদিৰ জৰিয়তে তেওঁলোকৰ যিটো এই CM ট্ৰিপুলে মুভমেণ্ট এই CM ট্ৰিপুলে মুভমেণ্ট আত্মনিৰ্ভৰশীল অসমৰ এই মুভমেণ্টটো আমি শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি প্ৰত্যেকগৰাকী উদ্যমীক আমি আমাৰ এই ইঞ্জিনিয়াৰিং কলেজৰ ছত্ৰছায়াত আমি তেওঁলোকক আগবঢ়াই লৈ যাবৰ কাৰণে আমি আগবাঢ়িছোঁ। একচুৱেলি এইটো চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 এইটো আমাৰ আজি ইনগ্ৰেশ্যন হ'ল। আমাৰ মাননীয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আহিলে আৰু জেনেৰেল মেনেজাৰ আহিলে ইণ্ডাষ্ট্ৰিজ। আমাৰ এইটো 650 টোটেল এণ্টাৰপ্ৰিনাৰ্ছ আছে। সিহঁতৰ আমাৰ 3 দিন প্ৰগ্ৰাম আছে, মানে ছেশ্যন দুটাকৈ পাৰ ডে। তো এই 3 দিন ট্ৰেইনিং হ'ব আমাৰ বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজত আৰু আমি বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজে এই প্ৰগ্ৰামটো মানে ছাকচেছ হোৱাৰ কাৰণে অশেষ চেষ্টা কৰিম আৰু ভাবোঁ চবে এদিন চব মানে ইণ্ডিভিজুৱেলছ যোনটো এণ্টাৰপ্ৰেনাৰ্ছ পাৰ্টিচিপেট কৰি আছে তেখেতৰ লাইফত ডেভেলপ হ'ব আৰু ছাকচেছ হ'ব। চ' আমি আশা ৰাখোঁ এই CM ট্ৰিপুলে 2.02 আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোনটো সপোন সেইটো আমি সপোনটো সাকাৰ কৰিবলৈ সক্ষম হয়। আমাৰ কলেজৰ জৰিয়তে আমি এইটো চেষ্টা চলাম। নমস্কাৰ, আজি আমাৰ CM ট্ৰিপুলে 2.0 EDP ট্ৰেইনিং এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰাম আজি ষ্টাৰ্ট হ'ল। আজি আমি টোটেল 650 মানে উদ্যমীক আমি কৰিম ট্ৰেইনিং দিম। 3 দিনীয়া ট্ৰেইনিং চলিব। আজি পৰা ষ্টাৰ্ট হ'ল আৰু 25 তাৰিখলৈকে চলিব। আমাৰ 67 বেচ আছে, তাৰ মানে টোটেল বেনিফিচিয়াৰিজ আমাৰ আছে 3196। ইয়াত আমি বিভিন্ন টপিক্সৰ ওপৰত তেওঁলোকক আমি এডুকেশ্যন দিম আৰু বিভিন্ন আমাৰ ৰিচোৰ্চ পাৰ্চনছবোৰ আহিব। কমাৰ্চ কলেজৰ পৰা RCTৰ পৰা আহিব, প্লাছ আমাৰ লাইন ডিপাৰ্টমেণ্ট যেনেকৈ ভেটেনেৰী এক্সপাৰ্টছ আহিব, এগ্ৰিকালচাৰ এক্সপাৰ্টছ আহিব, তাৰপিছত আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা আহিব। তেওঁলোকক যোনে যোনে ছেক্টৰত যোনটো এপ্লাই কৰিছে তাত আপুনি এক্সপাৰ্ট লেভেলত অকণমান এক্সপ'জাৰ দিয়া হ'ব, তেওঁলোকক কৰা হ'ব। তাৰপিছত আমাৰ লাইন ডিপাৰ্টমেণ্টছবোৰ থাকিব, কি স্কিমছ আছে, কেনেকৈ আৰু ডেভেলপ কৰিব পাৰি, সেইখিনি ৰিলেটেড আমি ডিটেইলছ ডিছকাশ্যন কৰিম আমাৰ EDP প্ৰগ্ৰামত। আৰু 2 নম্বৰ কথা হ'ল কি আমাৰ বেংক ৰিলেটেড বহুতখিনি আমাৰ অফিচিয়েলছ থাকিব, LDMছ থাকিব, বেংক অফিচিয়েলছ থাকিব। তো তেওঁলোকে ইকনমিক্স ৰিলেটেড বা কেনেকৈ লোন ল'ব পাৰে, কি ডকুমেণ্টছ লাগে, বহুতখিনি বস্তু আমি এইটো শিকাম। তাৰ মানে কি গ্ৰাছৰুট লেভেলৰ ভিলেজ লেভেলৰ পৰা যোনখিনি মানুহ আহিছে তেওঁলোকে অকণমান হ'লেও বহুতখিনি শিকি যাব ইয়াত। চ' আমাৰ টাৰ্গেটটো সেইটো হয় EDP ট্ৰেইনিং 3 দিনীয়া প্ৰগ্ৰামত য'ত তেওঁলোকে আমি বহুতখিনি মানে পূৰা মানে এডুকেট কৰি ধুনীয়াকৈ এটা লেভেলত লৈ গৈ তেওঁলোকক আৰু ছাষ্টেইনেবল লেভেলত লৈ যাম আৰু তেওঁলোকে যাতে আৰু ডাঙৰ এটা বিজনেছ কৰিব পাৰে সেইটো কাৰণে আমি এই EDP প্ৰগ্ৰামটো কৰি আছোঁ।